এবাৰ কি হ'ল প্ৰথম মানে আমি ষ্টেজ শ্ব' কৰিম আৰু প্ৰথম ষ্টেজ শ্ব' এটা আমাক বহুতকে গোটাই আনিলে কেইবাজন মিউজিচিয়ান যোৰহাটত বিশ্বকৰ্মা পূজাৰ দিনাখন চাউণ্ড ভাড়া দিয়া এজন মানুহ আছিলে ৰাজেন দা তেওঁ চাউণ্ড ছিষ্টেম আছে ভাড়া দিয়ে তেওঁ বিশ্বকৰ্মা পূজা পাতে গধূলিলৈ মানে তেওঁ ৰাস্তাৰ ওপৰতে পেণ্ডেল এটা দি পেলাই সৰু পেণ্ডেল আৰু প্ৰগ্ৰেম পাতিব তাতে জুবিনে গান গাব আমি প্ৰথম মানে তেনেকুৱা ডাঙৰ ষ্টেজ প্ৰগ্ৰেম আৰু চাউণ্ড লৈ পেলাই তেতিয়া গান ওলোৱা নাই কিন্তু জুবিন গাৰ্গ হোৱা নাই অনামিকা ওলোৱা নাই তেতিয়া কি গান গাব তাই নিজৰ গান এটা গাব চবে ৰিকুৱেষ্ট কৰিছে গানে কি আনে গাব আৰু জিতুল দাৰ দুটামান গান গাব আৰু দুটা হিন্দী গান গাব কিশোৰ কুমাৰ গান খুব ভাল পাইছিল কিশোৰ কুমাৰ মানে খুব ভাল পায় কিছু ইমান সুৰত গায় ইমান ধুনীয়া উচ্চাৰণ নছৰত ফতেহ আলী খান খুব শুনে তেতিয়া কিবা এটা গান গাম বুলি কৈছে আমি আৰু জনাই নজনে তুলি মেলি প্ৰগ্ৰেম কৰিম আমি গৈ প্ৰগ্ৰেমৰ জেগা পালোঁগৈ জুবিনে কিবা এটা আনিবলৈ বুলি ঘৰলৈ গ'ল সেই সময়তে ধাৰাসাৰ বৰষুণ আহিলে গধূলিলৈ কাপোৰ দি পেলাই ষ্টেজ বনাইছিলে চব ভাগি পৰি থাকিল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব